যে পাণ্ডুঘাটত আজিও বিসৰ্জন দিয়া হ'ব। আজি 50 পৰা 60 গৰাকী প্ৰতিমা বিসৰ্জন দিয়াৰ সম্ভাৱনা আছে আৰু কালি 61 গৰাকী দেৱী প্ৰতিমাক বিসৰ্জন দিয়া হ'ল। আৰু এইবাৰেই নহয়, প্ৰতিবাৰেই পাণ্ডুঘাটত দুদিনীয়াকৈ বিসৰ্জনৰ পৰ্ব ৰাখে আৰু 110 বছৰীয়া ঐতিহাসিক পাণ্ডুঘাটৰ যি বিসৰ্জনস্থলী, সেই বিসৰ্জনস্থলীত ভক্তগণৰ ভিৰ খুবেই হয়। ভিৰ দি বাট নোপোৱা অৱস্থা। কালি যিহেতু পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক সামগ্ৰিক দৃশ্য আমি দেখুৱাইছিলোঁ। আজিও কিন্তু সেই ভিৰ হোৱাৰ সম্ভাৱনাই অধিক, কাৰণ পাণ্ডুঘাটলৈ মহানগৰীৰ বহুকেইখন পূজাস্থলী, পূজা সমিতি আহে দেৱী মাক এনেদৰে বিসৰ্জন দিবলৈ। আমাৰ লগত এই পাণ্ডু বিসৰ্জনস্থলীৰ যি সমিতি, সেই সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক দ্বিজেন দা আছে। দ্বিজেন দা, প্ৰতিবাৰৰ দৰে এইবাৰো আপোনালোকে দুদিনীয়াকৈ যিহেতু বিসৰ্জনৰ পৰ্ব ৰাখিছে, গতিকে কেনেধৰণে সাজু কৰিছে আজিৰ দিনটোত কি ক'ব? আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে এইটো স্থাপন কৰি গৈছিল 110 বছৰ পাণ্ডুঘাট বিসৰ্জনস্থলী। গতিকে তেখেতসকলৰ নিয়ম অনুসৰি আমাৰ পাণ্ডুত এটা এক্সেপশ্যনেল দুদিনীয়াকৈ হয়। উৎসৱমুখৰ পৰিৱেশ, নাচ গান কৰি মানুহ আহে। তথাপি এইবাৰ চৰকাৰৰ যিটো SOP কোভিড নীতি নিয়ম আমি মানি সম্পূৰ্ণ ইয়াত এইটো বাছনি কৰিছোঁ। যোৱাকালি আমাৰ 61 প্ৰতিমা ইয়াত বিসৰ্জন হৈছে আৰু আজি আশা ৰাখিছোঁ আজিও 50 পৰা 60খন প্ৰতিমা বিসৰ্জন হ'ব। যোৱাকালি আমাৰ খুব সুন্দৰ পৰিৱেশ হৈছে। আজি অকণমান সাধাৰণ প্ৰব্লেম হৈছে, পানী প্ৰায় 1-1.5 ফুট কমি গৈছে। আপোনালোকে দেখিছে, আমি এতিয়া সেইটো মেৰামতি কৰি আছোঁ। ইতিমধ্যে ৰাস্তাত প্ৰতিমা আহি আছে। সকলো দুৰ্গা পূজা কমিটিক বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে দিনৰ পোহৰত আহক, শান্তিপূৰ্ণভাৱে শৃংখলা বজাই ৰাখি প্ৰতিমা বিসৰ্জন দিয়ক। আমি পাণ্ডুঘাট বিসৰ্জন সমিতি সম্পূৰ্ণ আপোনালোকক সহায় কৰিবৰ কাৰণে ৰেডি হৈ আছোঁ। যিহেতু 9 বজাৰ পূৰ্বে প্ৰশাসনে নিৰ্দেশ দিছে যে বিসৰ্জনস্থলীবোৰ বন্ধ কৰিবলৈ বা বিসৰ্জন নকৰিবলৈ, তাৰ পাছত তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোবিলাক পূজা সমিতি অহা উচিত সোনকালে। আৰু আমি দেখিছোঁ যে কাছমাৰী পাৰ্কত পানী কমি যোৱাৰ কাৰণে তেওঁলোক বহু দূৰ খোজকাঢ়ি যাব লগা হৈছে। এই স্থানত এনেধৰণৰ কিবা অসুবিধাৰ সৃষ্টি হ'ব নেকি? আমাৰ ইয়াত সেইটো অসুবিধা নাই। দেখিছে যে ব্ৰহ্মপুত্ৰৰ মাজলৈকে আমি আগবাঢ়ি আহিছোঁ। আৰু ডাঙৰ কথা হ'ল যে প্ৰতিমা যিবিলাকে এতিয়া আনে, যোৱাকালি চৰকাৰী নীতি নিৰ্দেশনা 9 বজালৈ আছিল। আমি 9 বজাত সম্পূৰ্ণ ষ্টপ কৰি দিলোঁ। তাৰপিছত এখন গাড়ী বেয়া হৈ ৰাস্তাত পৰি আছে, ইনফৰ্মেশ্যন দিলে সেইখনো আমি 9:30 বজাত শেষ কৰিছোঁ। আজিও সমূহ পূজা কমিটিক পুনৰবাৰ বিনম্ৰ অনুৰোধ কৰিছোঁ যে আমি 9 বজাতে শেষ কৰিম। তাৰপিছত আহিলে কিন্তু আপোনালোকে নোৱাৰিব, আমি গেট বন্ধ কৰি দিম। সেইকাৰণে সোনকালে আমি কঠোৰ, কাৰণ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো কোভিড প্ৰট'কল আৰু যিটো SOP, সেইটো আমি সম্পূৰ্ণ মানিছোঁ আৰু মানি চলিম। গতিকে পূজা কমিটিসকলক যিসকলে এতিয়াও ওলাই আহিবলৈ ৰেডি হোৱা নাই, আমি অনুৰোধ কৰিছোঁ আপোনালোকে আহক, দিনৰ পোহৰত শান্তিপূৰ্ণভাৱে প্ৰতিমা বিসৰ্জন দিয়ক। ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ পূজা সমিতিলৈ। পাণ্ডু বিসৰ্জন সমিতিৰ পৰা আহ্বান যে তেওঁলোকে দিনৰ পোহৰতে আহি বিসৰ্জন যাতে দিয়ে, কাৰণ 9 বজালৈকেহে নিৰ্ধাৰিত সময় আছে দেৱী বিসৰ্জনৰ। গতিকে তাৰ প্ৰাক মুহূৰ্তত যাতে দিনৰ পৰা সেই সময়খিনিলৈকে সকলোবিলাক পূজা সমিতি আহি বিসৰ্জন দিয়ে, কাৰণ কোভিড প্ৰট'কল সীমাবদ্ধতাৰ মাজত সকলো থাকিব লাগিব। পূজা খুব সুন্দৰকৈ পাৰ হৈছে, গতিকে বিসৰ্জনো যাতে খুব সুন্দৰকৈ পাৰ হৈ যাওক, কোনো ধৰণৰ যাতে খেলি মেলিৰ সৃষ্টি নহওক, বেমেজালিৰ সৃষ্টি নহওক, পৰিস্থিতি যাতে বিষম নহওক, তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে সকলো পূজা সমিতিয়ে নিয়মানুৱৰ্তিতাৰে আহি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যাতে বিসৰ্জন দিয়ে, তাৰেই কামনা কৰিছে, তাকেই আহ্বান কৰিছে এই বিসৰ্জনস্থলী। আৰু বৰ্তমান মুহূৰ্তত মই যিহেতু পাণ্ডু ঘাটত উপস্থিত আছোঁ, পাণ্ডু ঘাটৰ যি ব্যৱস্থা সুন্দৰকৈ কৰি থকা হৈছে। পানী কমি গৈছে 1-1.5 ফুট, কিন্তু সেইটো কোনো ডাঙৰ অসুবিধা নহ'ব বুলি ইতিমধ্যে কমিটিৰ লোকে জনাইছে। আৰু যিসকল আৰক্ষী কিন্তু এই স্থানত এতিয়াৰ পৰা উপস্থিত আছে, সুৰক্ষাৰ দিশটো চাবলৈ তেওঁলোক উপস্থিত আছে। আৰু কালি যিহেতু ইয়ালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছিলে আৰু আহি এই পাণ্ডুঘাটৰ যি নান্দনিক পৰিৱেশ তেওঁ উপভোগ কৰিলে, লগতে দেৱী বিসৰ্জনৰ এই স্থলীলৈও তেওঁ আহিছিলে আৰু আহি তেওঁ সকলো দিশ ভাল হোৱা বুলি কৈছে, তেওঁলোকক প্ৰশংসা কৰি গৈছে। আৰু এই স্থানতে তেওঁ 2 ঘণ্টা সময় যিহেতু কটালে। কালি কিন্তু এই স্থানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 ঘণ্টা সময় কটাইছে। আপোনালোকৰ এই যি কাৰ্য, সেইখিনি আপোনালোকক প্ৰশংসা কৰিছে, কিন্তু আপোনালোকে তাৰ কাৰণে কি ক'ব? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটো নিজা সমষ্টি জালুকবাৰী আৰু আমাৰ পাণ্ডু বিসৰ্জন ঘাটৰ তেখেত 2001 চনৰ পৰা মুখ্য উপদেষ্টা। তেখেতে ইয়াতে ভাল পায়। কালি খুব সুন্দৰ পৰিৱেশ। তেখেত প্ৰায় 2 ঘণ্টাৰ ওপৰত আমাৰ ইয়াত আছে। আৰু কি কৈছে পাণ্ডু প্ৰট'কল? কৈছে যে এইটো যি পানী শুকাই যায়, অসুবিধা হয়, এইটো তেওঁ এটা পাৰ্মানেণ্টলি খুব ধুনীয়াকৈ
এইটো বনাই দিম বুলি কালি প্ৰতিশ্ৰুতি দিছে। খুব ভাল কথা, যিটো পৰ্যটককো আকৰ্ষণ কৰিব, পৰ্যটনৰ সম্ভাৱনা আছে এই পাণ্ডুঘাটটো। গতিকে যদি চৰকাৰে মনোযোগ দিয়ে এই ক্ষেত্ৰত, কাৰণ চাৰিওফালে কহুৱা, ইমান সুন্দৰ লুইতৰ বুকু, নৈসৰ্গিক শোভা খুব আছে আচলতে। আমাক কৈছে যে প্লেন এষ্টিমেট চব বনাই মোক দি দিয়ক, কৰা দায়িত্ব তেওঁৰ। খুব সুন্দৰভাৱে আটক ধুনীয়াকৈ মানে গেলাৰী টাইপ বনাই দিব, তাৰ পৰা উপভোগ কৰিব। কৈছে কেৱল ভালকৈ প্লেনটো বনাই তেখেতক দিব দিছে, অহা বছৰলৈ পাৰিলে সম্পূৰ্ণ কৰি দিব তেখেতে। অঞ্জলি, এটা কথা উল্লেখ কৰিব লাগিব, কেৱল বিসৰ্জনৰ দিনাখনেই নহয়, সদায়ৰ কাৰণে এই ঠাই খুব সুন্দৰকৈ সজাই পৰাই তুলিব পাৰে। পৰ্যটকৰ আকৰ্ষণ কৰিব পৰা থল আছে, পৰ্যটনৰ সম্ভাৱনা আছে এই ঠাই, কাৰণ ইমান ধুনীয়া ঠাই। মই পূৰ্বে কৈছোঁ যে কহুৱা, চাৰিওফালে কেৱল কহুৱা, আৰু তাৰ মাজত লুইতৰ যি শোভা, সেই শোভাই আচলতে সোণত সুৱগা চৰাইছে। জেগাটুকালৈ আহিলে আচলতে খুব বেছি ভাল লাগে। সন্ধিয়াৰ সময়ত নিৰ্মল এজাক বতাহে চুই যায়। আচলতে শৰতৰ যিটো ঋতু, সেই ঋতুটো খুবেই ভাল লগা। গতিকে শৰতৰ এই যিখিনি নান্দনিক পৰিৱেশ, স্নিগ্ধ সুবাস, সেইখিনি আচলতে এই ঠাইখিনিত আমি উপভোগ কৰিব পাৰোঁ। গতিকে আজিও সকলোবিলাক আহিব, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আহি এনেদৰে পাণ্ডুঘাটত বিসৰ্জন দিব, আৰু আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰাগ নিউজৰ জৰিয়তে সমূহ দৃশ্যাৱলী দেখুৱাম।